নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসম জব ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল, আজি এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো হৈছে যে ৰেলৱে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা লোক' পাইলটৰ পোষ্ট বহুকেইটা মুকলি কৰি দিছে। তো ফ্ৰেণ্ডসকল, ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব। ইয়াতে টোটাল পোষ্ট মুকলি কৰিছে ৯,৯৭০টা মান, আৰু এই পোষ্ট নেমটো হৈছে লোক' পাইলট ৰিক্ৰুটমেণ্ট। তো এইটো হৈছে ৰেলৰ চাকৰি। তো ফ্ৰেণ্ডসকল, যিসকলে কেণ্ডিডেটে ইচ্ছুক আৰু যিসকলে ITI কৰিছে, লগতে 10 পাছ মেট্ৰিক পাছ আছে, তেন্তে সিহঁতে আবেদন কৰিব পাৰিব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই ল'ব, আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম জব ইউটিউব চেনেলটো, আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। তো ফ্ৰেণ্ডসকল, এইটো আছিল লোক' পাইলটৰ চাকৰি হয়। ইয়াতে টোটাল ৯,৯৭০টা মান পোষ্ট দি আছে, আৰু ইয়াতে দৰমহা উচ্চ পৰ্যায়ৰ হয়। আৰু এইটো বয়সটো দিছে যে 18ৰ পৰা 30 বছৰ যিসকলে আছে সিহঁতে আবেদন কৰিব পাৰিব, আৰু লগতে এজ ৰিলেক্সনো পাই যাব। তো বন্ধুবান্ধৱীসকল, ইয়াতে এপ্লিকেশ্যন ফিজ দিব লাগিব। SC ST এক্স ছাৰ্ভিচমেন আৰু ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে ইয়াতে 250 টকা পে' কৰিব লাগিব, আৰু আদাৰ্ছ যিটো আছে OBC জেনেৰেল কেণ্ডিডেটে ইয়াতে 500 টকা পে' কৰিব লাগিব। এইটো হৈছে এপ্লিকেশ্যন ফিজ। আৰু ইয়াতে আপোনালোকৰ মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব, A1 হ'ব, তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, তাৰপিছত ভিছন ষ্টেণ্ডাৰ্ড, অৰ্থাৎ ইয়াতে আপোনালোকৰ নাইট ভিছন, চকুৰ, তাৰপিছত চকুৰ কিছুমান পৰীক্ষা কৰিব, ইয়াতে মেডিকেল পৰীক্ষা কৰিব। তো এই পোষ্টটো আবেদন কৰাৰ বাবে, অৰ্থাৎ লোক' পাইলট পোষ্টটো আবেদন কৰাৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে। মেট্ৰিক পাছ হ'লেও আবেদন কৰিব পাৰিব, লগতে ITI ডিপ্ল'মা থাকিব লাগিব। আৰু ইয়াতে অপশ্যন দিছে যে মেট্ৰিক পাছ নহ'লে SSLC প্লাছ কোৰ্চ কমপ্লিট থাকিব লাগিব, নহ'লে আৰু এটা দিছে যে 3 ইয়াৰ্ছ ডিপ্ল'মা মেকানিকেল ইলেক্ট্ৰনিক অট'মোবাইল ইঞ্জিনিয়াৰ যদি কৰিছে তেন্তে আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, ইয়াতে আপোনালোকৰ বয়সটো দিছে 18ৰ পৰা 30 বছৰ। অলপ আগতে কৈছোঁ যে 18ৰ পৰা 30 বছৰ ইয়াতে বয়স দিছে। আৰু SC ST কেণ্ডিডেটৰ বাবে 5 ইয়াৰ্ছ এজ ৰিলেক্সন পাব। OBC নন ক্ৰেমি লেয়াৰ কেণ্ডিডেটৰ বাবে 3 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। তো এইটো আপোনালোকে চাই ল'ব, এজ ৰিলেক্সনটো। তো ইয়াতে টোটাল ৯,৯৭০টা মান পোষ্ট মুকলি কৰি দিছে। তাৰে আমাৰ অসমৰ গুৱাহাটীৰ আছে 30 পোষ্ট অকল। তো এইটো হৈছে এছিষ্টেণ্ট লোক' পাইলট, ALP শ্বৰ্ট ফৰ্ম ক'বলৈ গ'লে। আৰু ইয়াতে আপোনালোকৰ দৰমহা ষ্টাৰ্ট হ'ব 19,900ৰ পৰা। তাৰপিছত এক্সট্ৰা এলাউৱেঞ্চ মিলি আপোনালোকৰ 40, 45, 50,000 টকা আপোনালোকে দৰমহা পাব। তো ফ্ৰেণ্ডসকল, এইটো আছিল RRBৰ ফালৰ পৰা লোক' পাইলট, যিটো ড্ৰাইভাৰৰ চাকৰি হয়। এইটো হৈছে এই ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মুকলি কৰি দিছে। তো এইটো লাষ্ট ডেট হৈছে, আপোনালোকে যেতিয়া এপ্লাই কৰিব, এইটো লাষ্ট ডেট হৈছে। ক্লজিং ডেট ইয়াতে দিছে, চাওক 11/5/2025, অৰ্থাৎ মে' মাহৰ 11 তাৰিখলৈকে এইটো লাষ্ট ডেট আছে। আৰু আপোনালোকৰ 11 তাৰিখত আগতে আপোনালোকৰ পে'মেণ্ট, অৰ্থাৎ অনলাইন এপ্লিকেশ্যন এইটো কৰিব লাগিব। তো ফ্ৰেণ্ডসকল, আপোনালোকে এপ্লাই কৰাৰ বাবে RRB ৱেবছাইটত গৈ এপ্লাই কৰিব পাৰিব, নহ'লে ডিছপ্লেত চাব পাৰিছে। এই লিংকটো ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব। এইটো হৈছে লিংক। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনেকুৱা লাগিছে, যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।